আফটাৰনুন যদিও বা গৰমৰ কাৰণে অলপ কষ্ট হ'বই সেই কষ্ট আমি সহ্য কৰিব লাগিব আমি হঠাতে গৰম দিনত গৰমৰ বাবে কিছুমান মাছ পাওঁ সেইদিনা কৈছিলোঁ আমি গাঁৱৰ মানুহে আমি নিকিনাকৈ মাছ খাবলৈ পাওঁ সঁচা কথা মিছা কোৱা নাই আজিও আমি গৰমৰ বাবে পথাৰতে মাছ পালোঁ এয়া চাওক এয়া কি আছে গৰৈ মাছ আছে শিঙি মাছ আছে 2-3টা তৰা মাছ আছে টিঙৰা তাৰপিছত ইফালে বুটিয়া মাছ কাৱৈ মাছ এনেকৈ পুঠি মাছ আৰু সৰু সুৰা মাছ আছে কেকৰাও আছে দেই ৰাইজসকল কেকৰাও আছে এয়া চাওক কেকৰা আপোনালোকক ভালকৈ দেখুৱাই আছোঁ ৰ'ব চাওক কেকৰা আছে সৰু সৰু কেকৰা পুঠি খলিহনা শিঙি মাছ 2-3টা তাৰপিছত টিঙৰা মাছ আৰু কাৱৈ বুটিয়া এনেকৈ বহুত মাছ আছে আমাৰ 3জন মানুহ যিহেতু বৰ্তমান আমাৰ ঘৰত ধুনীয়াকৈ কুলাই যাব জুৰিব চাওক জিন্দাই আছে মাছকেইটা চাওক ধুনীয়া এনেকৈ মাছ পায়ে থকা হয় মাজে মাজে আমি এইখিনি মাছ বজাৰত কিনিবলৈ হ'লেও প্ৰায় আমি বহুখিনি টকা দি কিনিব লাগিলহেঁতেন যিহেতু আমি নিজৰ খেতি পথাৰতে পাইছোঁ সেইকাৰণে খুবেই হেপী ইয়াকে কয় গাঁৱৰ জীৱন বেষ্ট আমাৰ জীৱনশৈলী আমি হৈছোঁ ট্ৰাইব সেয়েহে কেকৰাও খাওঁ আপোনালোকে নিশ্চয় খায় ঠিক আছে এতিয়া আমি ৰাখিছোঁ বাই বাই